Hello students, এতিয়া যদি আমি HSLC বা HS 2026 ৰ কথা কওঁ তো এতিয়া আমাৰ হাতত আছে মাত্ৰ 2 মাহ আৰু 2 মাহত আমাৰ যেহেতু এক মাহত 30 ডেজ কে থাকে 2 মাহত আমাৰ 60 ডেজ পৰিব অৰ্থাৎ 60 দিন আছে আমাৰ হাতত আৰু আমি যদি 6টা সাবজেক্টৰ কথা কওঁ প্ৰত্যেকটা সাবজেক্টত এতিয়া আমাৰ কাৰণে পঢ়িবলৈ আছে মাত্ৰ 10 দিন মানে আমি এটা সাবজেক্ট 10 দিনকৈ পঢ়িব পাৰিম তো এতিয়া 10 দিনকৈ তোমাকে গম পাইছা যে কিমান হাই টাইম এতিয়া পঢ়াৰ কাৰণে এই যে 2 মাহ আছে খুব ইম্পৰ্টেন্ট আটাইতকৈ জীৱনৰ যদি আমি কথা কওঁ হায়াৰ সেকেন্ডাৰী বা HSLC ৰ ক্ষেত্ৰতে আমি আটাইতকৈ জীৱনৰ যদি মানে ইম্পৰ্টেন্ট টাইমটো আছে এই 2 মাহ আছে পিছতো আহিব কিন্তু যিসকল HSLC দি আছে তেওঁলোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব কাৰণ তেওঁলোকে এইটো এক্সামত এটা ভাল ৰিজাল্ট কৰিলেহে তেওঁলোকে কি কৰিব হায়াৰ সেকেন্ডাৰীত এটা ভাল ৰিজাল্ট কৰিবলৈ মোটিভেট হ'ব আৰু হায়াৰ সেকেন্ডাৰী সকলে যিসকলৰ মানে হায়াৰ সেকেন্ডাৰী দিবলৈ গৈ আছে তেওঁলোকৰ কাৰণেটো হাই টাইম কিহৰ কাৰণে হায়াৰ সেকেন্ডাৰী যদি তেওঁলোকে এটা ভাল ৰিজাল্ট কৰে পৰৱৰ্তী তেওঁলোকৰ ফিউচাৰ ভাল হ'ব গতিকে এই 2 মাহ আমি যদি এনে ওয়েষ্ট কৰো তেন্তে হেতু আমাৰ কাৰণে এটা ডাঙৰ বিপদ হ'ব পিছত গৈ আমি পস্তাবলগীয়া হ'ব গতিকে এই 2 মাহ আমি সদায় আমি এটা মনত ৰাখিব লাগিব এই 2 মাহত যে প্ৰত্যেকটা মিনিটৰ আমাৰ ভ্যালু আছে প্ৰত্যেকটা সেকেন্ডৰ ভ্যালু আছে আৰু সেই ভ্যালু দি আমি কি কৰিব লাগিব এই 2 মাহ আমি পঢ়িব লাগিব তো এই 2 মাহৰ এটা পজিটিভ বস্তু কি আছে যে আমাৰ তাত যথেষ্ট টাইম আছে এতিয়া আগত আমাৰ কি হয় আগৰ দিনবিলাকত আমাৰ কি হৈছিল আমি স্কুল গৈছিলো কলেজ গৈছিলো টিউশন গৈছিলো তো গতিকে আমাৰ টাইম বিলাক মিলাব দিগদাৰ হৈছিল পঢ়িবলৈ আমি খুব কম টাইম পাইছিলো কিন্তু বৰ্তমান সময়ত আমাৰ স্কুল বিলাকো শেষ হৈছে টিউশনো শেষ হৈছে গতিকে আমাৰ হাতত এতিয়া যথেষ্ট সময় আছে পঢ়িবলৈ আমি যদি বিচাৰো 15 16 17 ঘণ্টালৈকে আমি পঢ়িব পাৰো যদি আমি ট্ৰাই কৰো যদি তোমালোকৰ মানে পঢ়িব পাৰা আৰু মই কোৱা নাই যে তোমালোকে পঢ়িয়ে থাকা ৰেষ্ট নলকে পঢ়ি থাকা এটো নকৰিবা ৰেষ্টটো লবা পঢ়িব লাগিব তো মানে মই জাস্ট এক্সাম্পল দেখালো যে আমি যদি বিচাৰো আমি 16 17 ঘণ্টালৈকে আমি পঢ়িব পাৰো তো এতিয়া কথাটো হ'ল যে আৰু এটা পজিটিভ বস্তু আছে যে এই 2 মাহত আমাৰ আগতে কমপ্লেইন কৰে ছাত্ৰ ছাত্ৰীসকলে যে পঢ়িবলৈ বহিলে মন নাযায় মানে পঢ়িবলৈ বহু কিন্তু পঢ়িবলৈ মন নাযায় পঢ়িলে মনত নাথাকে তো সেইবিলাক বস্তুৰ পৰা তোমালোকে এতিয়া মানে হাত খাৰিব পাৰিবা মানে কি হয় এতিয়া বৰ্তমান সময়ত যেহেতু 2 মাহ আছে গতিকে তোমালোকৰ হেতু ফিল নহব যে মই পঢ়িব নালাগে বা পঢ়িবলৈ মন যোৱা নাই বা পঢ়া বস্তুখিনি মই পাহৰি গৈছো কাৰণ এই 2 মাহত কি হ'ব তোমালোকৰ বহুত মাইন্ডটো বহুত এক্টিভ থাকিব এই 2 মাহত তোমালোকৰ মাইন্ডটো বহুত এক্টিভ থাকিব আৰু তোমালোকে যিকোনো বস্তু পঢ়িলে যেতিয়া তোমালোকে পঢ়িবা তেতিয়া খুব সোনকালে মনত ৰব খুব ক্যাচিং পাৱাৰ ক্যাচিং মানে মাইন্ডটো খুব ক্যাচিং থাকিব তোমালোকে যিকোনো বস্তু পঢ়িলে তোমালোকে ক্যাচ কৰিব পাৰিবা তো এই 2 মাহৰ সেইখিনি হৈছে এটা পজিটিভ কথা হল আৰু এই পজিটিভ কথাখিনি যোনখিনি মই কলো এতিয়া তোমালোকে বহুতৰ হয়তো বৰ্ণত কোৱেশ্চন খুদে বহুতে খুদি থাকে যে এই 2 মাহ পঢ়িলে ভাল ৰিজাল্ট কৰিব পাৰিম নে নোৱাৰিম তো এটা কথাত ক'বলৈ গ'লে এই 2 মাহতো কিন্তু এটা ভাল ৰিজাল্ট কৰা সম্ভৱ কাৰণ বহুতে মই দেখিছো বহুতো ছাত্ৰ ছাত্ৰী থাকে তেওঁলোকে আগত ভালদৰে নপঢ়ে কিন্তু লাষ্ট এই 2 মাহ বা আঢ়ৈ মাহ যি থাকে সেই 2 আঢ়ৈ মাহত কিন্তু তেওঁলোকে যদি ভালদৰে পঢ়ি দিয়ে আৰু তেওঁলোকৰ এটা ভাল ৰিজাল্ট হয় গতিকে তেওঁলোকে যদি কৰিব পাৰিছা তোমালোকে কৰিব পাৰিবা হেতু এটা পজিটিভ থিংকিং মনত ৰাখিব লাগিব যে মই পাৰিম আৰু সেই মতেদি তোমালোকে আগবাঢ়িব লাগিব সেই কাৰণে মই কৈছো যে প্ৰত্যেকটা সেকেন্ড প্ৰত্যেকটা মিনিট তোমালোকৰ এটা ইম্পৰ্টেন্ট প্ৰত্যেকটা সেকেন্ড প্ৰত্যেকটা মিনিট ইম্পৰ্টেন্ট গতিকে আমি সেই কিতাপ বস্তু চাব লাগিব এটা নেক্সট কথা হ'ল যে এতিয়া আমাৰ ধৰা এতিয়া ফেব্ৰুৱাৰী মাহটো আমি যদি চাও ফেব্ৰুৱাৰী নহয় ডিসেম্বৰ মাহটো আমি যদি চাও আমাৰ কিছুমান বস্তু আছে কৰিবলৈ যেনেকৈ ধৰা আমাৰ প্ৰি ফাইনাল এক্সাম আহি আছে বা টেষ্ট এক্সাম আহি আছে তো সেই টেষ্ট এক্সামৰ কাৰণে প্ৰিপাৰেচন আমি কৰিব লাগিব এই ডিসেম্বৰ মাহত গতিকে ডিসেম্বৰ মাহটো কিন্তু আমাৰ প্ৰায় এক্সামে গুছি যাব হলনে প্ৰায় ডিসেম্বৰ মাহটো আমাৰ কি হ'ব এক্সামে গুছি যাব এতিয়া এই যে ফাৰ্স্ট পোৰশনটো আছে ডিসেম্বৰ আগৰ সময়খিনি সেই সময়খিনি আমি ট্ৰাই কৰিব লাগিব যে যদিহে আমাৰ কিবা বাছি আছে পঢ়িবলৈ আমাৰ যদি কিবা বাছি থাকি গৈছে সেই বস্তুবিলাক আমি কভাৰ কৰিবলৈ তাৰ পিছত আহিব যিসকলে অলৰেডি কমপ্লিট কৰিলে তেওঁলোকে ৰিভিজন কৰি আছে ডিসেম্বৰ মাহটো তেওঁলোকে ৰিভিজনে কৰিব আৰু লগতে এক্সাম দিব গতিকে সেইকেইটা কথা আমি মনত ৰাখিব লাগিব মাহত আমি আৰু কিছুমান বস্তু নকৰিবলগীয়াও আছে প্ৰথম কথাটো হ'ল আমি টাইম ওয়েষ্ট কৰিব নালাগে আমি মোবাইলত তোমালোকে হয়তো বহুতে টাইম ওয়েষ্ট কৰিলা কিন্তু বৰ্তমান সময়ত হেতু সময় নাই মই বাৰে কৈছো যেহেতু 2 মাহ খুব ইম্পৰ্টেন্ট গতিকে সেই সময়টো আমাৰ হাতত নাই যে আমি মোবাইলত টাইম ওয়েষ্ট কৰো অলপ সময় দিনটোৰ ভিতৰত আধা ঘণ্টা চালা হেতু বেলেগ কথা কিন্তু এনিটা মোবাইলৰ লাগি থকা মোবাইলৰ কথা চিন্তা কৰি থকা হেতু তোমালোকে বাদ কৰিব লাগিব যদি তোমালোকৰ গ্ৰুপ আছে
গ্ৰুপত বোলে আমাৰ কি হয় বহু সময়ত কি হয় মোবাইলটো খোলাৰ পিছতে গ্ৰুপত এগালমান আমাৰ মেছেজ আহি যায় তাৰপিছত মেছেজ অহাৰ পিছতে তোমালোকে গ্ৰুপটোত সোমালেই মেছেজ কৰিব মন যায় আৰু মেছেজবিলাক চাই বহুত সময় গুচি যায় সেইটো কাম কৰিব নালাগে যদি পাৰা গ্ৰুপৰ পৰা লেফ্ট মাৰি দিয়া আৰু যদি ইম্পৰ্টেণ্ট গ্ৰুপ হয় সেইটো মিউট কৰি থোৱা আৰু নেক্সট হৈছে আমি শ্বৰ্টছবিলাক চাব নালাগে আমাৰ শ্বৰ্টৰ কি হয় আমি ফেচবুকতে হওক বা ইউটিউবতে হওক আমি শ্বৰ্টছবিলাক চাই আমি বহুত টাইম ৱেষ্ট কৰি দিওঁ শ্বৰ্টছবিলাক চালে কি হয় এটাৰ পিছত এটা চাই থাকিবলৈ মন যায় গতিকে শ্বৰ্টছ নাচাবা প্ৰথম কথা শ্বৰ্টছ নাচাবা আৰু যিবিলাক গ্ৰুপ আছে সেইবিলাক ডিলিট কৰিবা আৰু ইনষ্টাগ্ৰামৰ শ্বৰ্টছো সেইবিলাকো তোমালোকে বাদ দি দিব লাগিব তো কিছুমান বস্তু আমি কণ্ট্ৰল কৰিব লাগিব এই দুমাহত যদি আমি কণ্ট্ৰল নকৰোঁ কেতিয়া কৰিম আমি এই দুমাহত যদি আমি নিজকে কণ্ট্ৰল কৰিব নোৱাৰিম পিছত যদি নোৱাৰোঁ পিছত কি হ'ব পিছত কেতিয়া আমি কণ্ট্ৰল কৰিম গতিকে সেই বস্তুটো তোমালোকে ধ্যান ৰাখিব লাগিব যে এই দুমাহ আমাৰ কাৰণে যিহেতু ইম্পৰ্টেণ্ট গতিকে এই দুমাহ মই নিজকে কণ্ট্ৰল কৰিম চেল্ফ কণ্ট্ৰল কৰিম আৰু যাতে কেতিয়া এই দুমাহত যাতে তোমালোকৰ মা দেউতাও এইটো কথা ক'ব নালাগে যে পঢ়িবলৈ বা পঢ়া নাই কিয় সেইটো কথা যাতে মা দেউতাৰ মুখৰ পৰা নোলায় সেইটো কথা ট্ৰাই কৰিবা যে তোমালোকে নিজে পঢ়িবলৈ বহিবা মা দেউতা ক'বলৈ বাধ্য হ'ব লাগিব যে আজিৰ পৰা মোৰ ল'ৰাটোৱে বা মোৰ ছোৱালীজনীয়ে সঁচাকৈ পঢ়িছে এই দুমাহ সি বহুত কষ্ট কৰিছে সেই কথাষাৰ মই শুনা পাব লাগিব কেতিয়াবা কল কৰিলে গাৰ্ডিয়ানে সেই কথাষাৰ মই শুনা পাব লাগিব এইখিনি কথা কৰিবা আৰু এটা কথা ইয়াতে তোমালোকে ঘৰৰ পৰা বাহিৰত ইমান ফুৰা চকা নকৰিবা ক'ৰবাত নিমন্ত্ৰণ থাকিব পাৰে বাৰ্থডে খাব হয়তো থাকিব পাৰে অন্নপ্ৰাশন থাকিব পাৰে বিয়া থাকিব পাৰে সেইবিলাক ইগন'ৰ কৰা লাগিলে ফেমিলি মানুহ গৈছে যাওক কিন্তু তুমি নাযাবা তুমি কি কৰিবা ঘৰত পঢ়িবা কাৰণ দুমাহত যদি তোমাকে বেয়া ৰিজাল্ট হয় সেইবিলাক মানুহে যোনবিলাক মানুহে তোমাক বিয়াক নিমন্ত্ৰণ কৰি গৈছিল অন্নপ্ৰাশন মাতিছিল বাৰ্থডেত মাতিছিল সেইবিলাক মানুহে কিন্তু তোমালোকৰ হাঁহিব যদি তোমালোকে সেইবিলাক টাইম ৱেষ্ট কৰা মই কৈছোঁ যে 1 মিনিট প্ৰত্যেকটা মিনিট আমাৰ এতিয়া ইম্পৰ্টেণ্ট গতিকে প্ৰত্যেকটা মিনিট আমি যদি ইউটিলাইজ কৰিব নোৱাৰোঁ সেইটো আমাৰ ওপৰত এটা ধিক্কাৰ আমি যদি সেই বস্তুবিলাক আমি এটা বাৰ্থডে খাবলৈ গ'লোঁ বিয়া খাবলৈ গ'লোঁ আধা ঘণ্টা 1 ঘণ্টা 2 ঘণ্টা আমি ৱেষ্ট কৰি আহিলোঁ সেই 2 ঘণ্টা যদি তোমালোকে ঘৰত বহি পঢ়া তোমালোকৰ কিন্তু বহুতখিনি পাৰ্চেণ্টেজ আগুৱাই যাব এটা কথা মনত ৰাখিবা যে এতিয়া বৰ্তমান সময়ত প্ৰত্যেকটা মিনিট পঢ়িছা মানে যিমান সময় পঢ়িছা সিমান পাৰ্চেণ্টেজ গ্ৰ' হ'ব এতিয়া তোমালোকে মোক সুধিবা যে এই দুমাহ পঢ়ি পেলাই কিমান পাৰ্চেণ্টেজ পাব পাৰি তো যিমান পঢ়িবা সিমানে পাৰ্চেণ্টেজ গ্ৰ' হ'ব সেইটো কথা মনত ৰাখিবা যে মই আজি 1 ঘণ্টা পঢ়িলোঁ তো 1 ঘণ্টা পঢ়াৰ মানে কি আমাৰ কি হ'ল 2% বা 3% আমাৰ এড হ'ল আমাৰ মাৰ্কশ্বিটত 2% বা 1% 2% তেনেকুৱা এড হ'ল তো সেইটো কথা মাইণ্ডত ৰাখি তোমালোকে ক'ৰবাত মানে ফুৰা চকাবিলাক বাদ দি দিয়া আৰু ঘৰত ট্ৰাই কৰা যিমানখিনি পাৰা টাইমখিনি ইউটিলাইজ কৰিবলৈ লগতে এতিয়া যিহেতু ঠাণ্ডা পৰিছে গতিকে সেইটো বস্তু আমি ধ্যান দিব লাগিব যে আমাৰ যাতে কোনো ধৰণৰ বেমাৰ নহয় আমাৰ আহাৰবিলাক খাওঁতেও তোমালোকে এইটো বস্তু চাবা যে মই যাতে কোনো জাংক ফুড নেখাওঁ বা এনেকুৱা কিবা মাংস চাংস বেছিকৈ খাই নিদিওঁ মাছ চাছ বেছিকৈ খাই দি পেলাই যাতে পেটৰ অসুখ নহয় আৰু লগতে যিহেতু ঠাণ্ডা পৰিছে গতিকে বাহিৰত গৈ মই যাতে ঠাণ্ডা লগাই চৰ্দি হৈ যাওক বা জ্বৰ হৈ যাওক তো সেইবিলাক কামো নকৰিবা কাৰণ মই কৈছোঁ যে প্ৰত্যেকটা মিনিট যিহেতু ইম্পৰ্টেণ্ট যদি কিবা কাৰণে তোমালোকৰ বেমাৰ হয় বিচনাত পৰিবলগীয়া হয় 2 দিন 3 দিন তেতিয়া কিন্তু সেইখিনি পঢ়াৰ ৱেষ্ট হ'ব পঢ়া বহুত ডাঙৰ লছ হৈ যাব তোমালোকৰ গতিকে সেইটো বস্তু চাবা যে কেনেকৈ আমি নিজকে ভাল ৰাখিব পাৰোঁ আৰু লগতে নিজকে স্বাস্থ্যটো কিদৰে ভাল ৰাখিব পাৰোঁ সেইটো চাব লাগিব লগতে আমি সেইটো চাব লাগিব যে আমাৰ মাইণ্ডটো ঠিকে আছে নাই শৰীৰ ঠিকে আছে কিন্তু মাইণ্ডটো ঠিক নাই তেতিয়াও কিন্তু পঢ়া নহ'ব গতিকে আমি সেইটো কৰিব লাগিব যে মাইণ্ডটো আমি সদায় কি কৰিব লাগিব ভাল চিন্তা কৰিব লাগিব বেয়া চিন্তাবোৰ দূৰ কৰি আমি সদায় যদি ভাল চিন্তা কৰোঁ আমাৰ কি হ'ব এটা পজিটিভ থিংকিং আহিব আৰু সদায় আমি পজিটিভ থিংকিং কৰিব লাগিব যাতে ভাল ৰিজাল্ট মই কৰি দেখাম সেইটো তোমালোকে নিজে এটা প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব তোমালোকে ভিডিঅ'টো চোৱাৰ পিছতে প্ৰতিজ্ঞাবদ্ধ হোৱা যে আজিৰ পৰা মই ভালকৈ কৰিম আজি যি আমাৰ 2 মাহ আছে যি 2 মাহ আমাৰ হাতত আছে সেই 2 মাহৰ মই এদিনো ৱেষ্ট নকৰোঁ 1 ঘণ্টাও মই ৱেষ্ট নকৰোঁ মই কি কৰিম এই 2 মাহ খুব ধুনীয়াকৈ পঢ়িম আৰু এটা ভাল ৰিজাল্ট মই কৰিমেই সেই কথাষাৰ তোমালোকে যেতিয়া সংকল্পবদ্ধ হ'ব পাৰিবা নিজকে নিজে কথা দিব পাৰিবা তেতিয়া তোমালোকৰ হ'ব আচল পঢ়া তেতিয়া আচল পঢ়া মানে কি আচল অধ্যয়ন হ'ব আৰু তোমালোকে চাবা এই বস্তুটো যে এবাৰ হৈ গ'ল তোমালোকে মই কথাখিনি তোমালোকে হয়তো বহুতে কেটচ কৰিব পৰা নাই বা বহুতে এতিয়া ধৰিব পৰা নাই কিন্তু এটা সময় এনেকুৱা আহিব এই পঢ়াইখন এই যোনখিনি ধৰা এতিয়া সময় যোনখিনি কনচেন্ট্ৰেশ্যন হওক বা যোনখিনি পঢ়ি আছা সেইবিলাক বস্তু পিছত কামত দিব পিছত তোমালোকৰ ডেফিনেটলি কামত দিব তোমালোকে ভাব পাৰা যে পঢ়ি একো লাভ নাই ভাল ৰিজাল্ট কৰি লাভ নাই কিন্তু এটা সময় এনেকুৱা আহিব যে তোমালোকে তেতিয়া ৰিয়েলাইজ কৰিবা যে হয় দে মই যদি হাই ছেকেণ্ডেৰী আগত যদি মানে হাই ছেকেণ্ডেৰী আগত যে ভালকৈ পঢ়িছিলোঁ সেইখিনি পঢ়াই কিন্তু আজি মোক কামত দিলে সেইটো কথা এদিন নহয় এদিন তোমালোকে কিন্তু ৰিয়েলাইজ কৰিবা বা মেট্ৰিকৰ আগতলৈকে হওক তোমালোকে এদিন নহয় এদিন ৰিয়েলাইজ কৰিবা তো এইখিনি আছিলে 2 মাহৰ ষ্ট্ৰেটেজি বহুত ইম্পৰ্টেণ্ট 2 মাহ তোমালোকে একেবাৰে মই কৈছোঁ নহয় মানে বিশ্বাস কৰা তোমালোকে যে 2 মাহ যদি তোমালোকে ভালদৰে পঢ়া তোমালোকৰ লাইফ চেঞ্জিং হ'ব পাৰে এই 2 মাহ গতিকে এই 2 মাহ খুব ইম্পৰ্টেণ্ট
যিহেতু গতিকে খুব একদম ধ্যান মন লগাই পঢ়া আৰু কোনে কোনে বহুতে হয়তো পঢ়া ষ্টাৰ্ট কৰিছে সকলোকে মই মানে শুভেচ্ছা জ্ঞাপন কৰিম কাৰণ তেওঁলোকে যদিহে এই দুমাহ তেওঁলোকে এটা ভাল ৰিজাল্ট কৰিব পাৰে দুমাহ পঢ়ি পেলাই তেওঁলোকৰ বহুত মোৰো ভাল লাগিব তোমালোকৰ পেৰেণ্টছো ভাল লাগিব লগতে তোমালোকৰ যোনটো সমাজ আছে বা তোমালোকৰ ফেমিলি আছে গোটেইখিনিয়ে তোমাক ভাল পাব তেতিয়া ভাল ৰিজাল্ট এটা কৰিব পাৰিলে তোমালোকে সবেই ভাল পাব আৰু যিসকলে তোমালোকক ঠাট্টা কৰি থাকে তেওঁলোকৰ কিন্তু কি হ'ব তেওঁলোকো বেয়া পাই থাকিব তোমালোকক যে এই ভাল ৰিজাল্ট এটা কৰিলে মই তাক মানে নিন্দা কৰিব নোৱাৰিলোঁ বা ঠাট্টা কৰিব নোৱাৰিলোঁ তো তেনেকুৱা কথা কিছুমান থাকে তো যি কি নহওক এটা ভাল ৰিজাল্ট কৰাটো খুবেই প্ৰয়োজন আমাৰ কাৰণে আৰু দুমাহত মই জানো তোমালোকে যদি চেষ্টা কৰা প্ৰত্যেকেই তোমালোকে ভাল ৰিজাল্ট এটা কৰিব পাৰিবা তো এইখিনিয়ে আছিলে আজি আৰু যিসকলৰ HS 2026 দিবলৈ গৈ আছে তেওঁলোকৰ হয়তো নোটছৰ প্ৰব্লেম আছে তেওঁলোকে আমাৰ পৰা নোটছ বাই কৰিব পাৰে ইংলিছ হওক অল্টাৰনেটিভ ইংলিছ হওক আছামিজ পল সায়েন্স আৰু ইকনমিক্স তো ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংকটো দি দিম তাত গৈ তোমালোকে বাই কৰিব পাৰা তেন্তে আজি ভিডিঅ'ত সেই কৰিলোঁ কি পচিবল